নমস্কাৰ মৰম বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এনিভাৰ্চেলা সকলোকে প্ৰথমতে চৰণিছোঁ। কথা হ'ল যে কম্পাৰ্টমেণ্টেল এক্সামৰ বহুতো ল'ৰা ছোৱালী বেয়া হোৱাৰ বাবে মই ভিডিঅ'ৰ যোগে গম পাইছোঁ প্ৰায় 1000-2000 কোশ্চিনত ভিউ হৈছে কম্পাৰ্টমেণ্টেল ৰিলেটেড। ইয়াৰ পৰা গম পাব পাৰি যে বহুতো ল'ৰা ছোৱালী কি হৈছে কম্পাৰ্টমেণ্টেল এক্সাম বেয়া হৈছে। এতিয়া ছাত্ৰ ছাত্ৰীসকলে মোক সুধি আছে বা আমাৰ কমেণ্ট কৰি আছে, দাদা মোৰ মাৰ্কছটো কি হোৱা নাই, ইনক্ৰিজ হোৱা নাই, আগৰ মাৰ্কছটোৱে পাইছোঁ। আৰু এজন ল'ৰাৰ মই পাইছোঁ কমেণ্ট বক্সত, তেখেতৰ কিন্তু হিন্দী আৰু অসমীয়াত মানে বেয়া হৈছিলে, তাতে ভাল নম্বৰ পাইছে। ঠিক আছে, এতিয়া কথা হ'ল যোনসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছা যে তোমালোকৰ মাৰ্কছটো ইম্প্ৰুভ হোৱা নাই বা ইনক্ৰিজ হোৱা নাই, আগৰটোৱে আছে, ইয়াতে কথা এটা আহি পৰিলে যে মই যেতিয়া ভালকৈ কথা পাতিলোঁ এবাৰ মানে অফিচৰ মানুহৰ লগত, একচুৱেলি যদি তোমালোকে ছাপ'জ এনেকুৱা হৈছে পৰীক্ষাত তোমালোকে আগতে ধৰি লোৱা অসমীয়াত বা গণিতত কিমান পাইছিলা, 20 পালা। ঠিক আছে, ধৰি লোৱা তোমালোকে 17-18 মান পালা, তোমালোকৰ ইচ্ছা ধৰি লোৱা মই ছাপ'জ 22 পালা, তোমালোকে অসমীয়া হওক বা যিকোনো ছাবজেক্টত তুমি পালা 22। এতিয়া কি হ'ল, তুমি কি কৰিলা, নেক্সট কম্পাৰ্টমেণ্টেল এক্সাম দিলে। কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত কি ক'লা, বহুতে কি কৰিলে, যোনে 22ত আগতে যদি 22 পাইছিলে এবাৰ কি পালে, বহুতে 25 পাইছে, কিছুমানে 27 পাইছে, সেইবোৰে কিন্তু মাৰ্কছটো ইম্প্ৰুভ হৈছে, সেইটো ঠিকেই গৈছে। কিন্তু এনেকুৱা হৈছে কিছুমান ল'ৰা ছোৱালী মানে ছেম মাৰ্কছ হৈছে, ছেম মাৰ্কছ হৈ থকাৰ কাৰণটো হৈছে যে কোনোবা ল'ৰা ছোৱালীয়ে আগত যদি সি 22 পাইছিলে, এতিয়া কিন্তু সি পাইছে মানে এই ৰিচেণ্টলি যোনটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ল সেই এক্সামত তেখেতে 18 হওক 22 পোৱা নাই, য'ত 21 পাইছে, মানে 22তকৈ কম পাইছে। সেইকাৰণে এতিয়া মাৰ্কশ্বিটখনত তোমালোকক এইবাৰৰ যোনটো মাৰ্কছ পাইছে সেইটো যাতে নবহায়। ঠিক আছে, যাতে তোমালোকৰ আগৰ মাৰ্কছটোৱে মানে বহাই দিছে। ঠিক আছে, সেইটো কাৰণে তোমালোকে টেনশ্যন ল'ব নালাগে যে মোৰ মাৰ্কছটো অলপ খেলি মেলি হ'ল, মোৰ মানে কি কয় বেমানী হৈছে, এনেকুৱা একো বেমাৰী হোৱা নাই। যিটো মানে ৰুল এণ্ড ৰেগুলেশ্যন সেই হিচাপে তোমালোকৰ হৈছে। এতিয়া কথা হ'ল আমি সেইবোৰত মাথা মাৰিলে নহ'ব। এতিয়া আৰু আমি এতিয়া ভালদৰে পঢ়িব লাগে আৰু ধুনীয়াকৈ পঢ়ি পেলাই আৰু যিহেতু মেট্ৰিকৰ কাৰণে বেছি দিন নাই, ইতিমধ্যে এতিয়া জুনৰ মাহ চলি আছে আৰু এই বছৰটো শেষ হ'ব আৰু 6 মাহৰ পিছত। ঠিক আছে, আৰু 6 মাহ আছে। এই 6 মাহত যদি তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰা, নিশ্চয় তোমালোকৰ মেট্ৰিক পৰীক্ষাটো ভাল হ'ব বুলি আশা কৰোঁ। আৰু যোনসকলে পাছ আউট কৰিলে তোমালোকৰ কাৰণে আকৌ কি হ'ব, অপেন পৰ্টেল অনলাইন ফৰ্ম ফিল আপৰ প্ৰচেছ আৰম্ভ হ'ব, তোমালোকে অনলাইন কৰি ল'ব পাৰিবা। আৰু যোনসকল ছাত্ৰতে বেয়া হ'ল কম্পাৰ্টমেণ্টেল এক্সাম, সেই কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে যদি বেয়া হৈছা তেনেহ'লে তোমালোকে কি কৰিবা, এডমিশ্যনটো ল'ব লাগিব তোমালোকৰ ক্লাছ 10ত। ঠিক আছে, আৰু ক্লাছ 10ত এডমিশ্যন লৈ পেলাই ক্লাছ কৰা আৰম্ভ কৰা। ঠিক আছে, আৰু আজিৰ পৰা তোমালোকে কম্পাৰ্টমেণ্টেল ৰিলেটেড ভিডিঅ' এতিয়া নাপাবা, যিহেতু এতিয়াৰ পৰা তোমালোকে ভালদৰে পঢ়াৰ চেষ্টা কৰা। আগন্তুক দিনত যদি কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আমি আলোচনা কৰিম, তেতিয়া তোমালোকৰ বহুতখিনি সহায় সহযোগ হয়। ঠিক আছে, বহুতো ল'ৰা ছোৱালী কিন্তু পৰীক্ষা বেয়া হৈছিল, মই কমেণ্ট চাওঁতে বহুতখিনি গম পাইছোঁ। প্ৰায় 2000-1500 ল'ৰা ছোৱালী কিন্তু ৰিজাল্ট বেয়া হৈছে বুলি আমি জানিব পাৰিছোঁ। এতিয়া একো নাই, কথা নাই, ভালকৈ আগবঢ়া। যিহেতু তোমালোকৰ বয়স ইমান হোৱা নাই যে তোমালোকে জাষ্ট দুটা এক্সাম হয়, এইটো এক্সামৰ পিছত জীৱনত বহুত কৰিব লগা আছে, ডাঙৰ কাম। ঠিক আছে, সেইকাৰণে মটিভেট হৈ থাকা, ভালকৈ দেখুৱাই দিয়া তোমালোকে এইবাৰেই বেয়া হৈছে, নেক্সট বাৰ ভাল ৰিজাল্ট কৰি দিয়া। ঠিক আছে, যিহেতু তোমালোকৰ এটা অভিজ্ঞতা হৈ গ'ল পৰীক্ষা হলত বহাৰ পৰা, পৰীক্ষা হলত কেনেকৈ লিখিলে ভাল হ'ব, কি কথা ক'ত মেনেজ কৰিব লাগে, কি কথা কৰিব লাগে, কেনেকৈ এনচাৰ লিখিব লাগে, তোমাৰ এটা অভিজ্ঞতা হৈ গৈছে ইয়াৰ পৰা। সেইকাৰণে তোমালোকে এতিয়া ভালকৈ পঢ়া আৰু এই ভালকৈ এক্সামটো দি পেলাই তোমালোকে আকৌ ধুনীয়াকৈ 2025ত এক্সাম দিয়াৰ কাৰণে প্ৰিপাৰেশ্যন চলাব লাগে এতিয়াৰ পৰা। এইখিনিয়ে কৈ মই মোৰ চেনেলৰ ভিডিঅ' এইখিনি সমাপ্ত কৰিছোঁ। আৰু নেক্সট টপিকত আমি ভাল টপিক ৰিলেটেড তোমালোকৰ ওচৰত দি যাই থাকিম, আৰু সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ছ' মাছ।